খানাপাৰাত নিৰ্মাণ সম্পূৰ্ণ হৈছে উত্তৰ পূবৰ সৰ্ববৃহৎ অত্যাধুনিক প্ৰেক্ষাগৃহৰ ৫,০০০ আসনযুক্ত এই প্ৰেক্ষাগৃহটো নিৰ্মাণ হৈছে কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহায্যত ১৮১.৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহটো আজি ৰাইজৰ বাবে উৎসৰ্গা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে সৌৰ শক্তিৰে পৰিচালিত হ'ব এই প্ৰেক্ষাগৃহ সুবিশাল প্ৰেক্ষাগৃহটোত থাকিব লাইভ ষ্ট্ৰীমিঙৰ ব্যৱস্থা প্ৰেক্ষাগৃহটোত নিৰ্মাণ কৰা হৈছে কনভেনশ্যন চেণ্টাৰ আৰু অতিথিশালাও ফুড কোৰ্টৰ ব্যৱস্থা থকা উত্তৰ পূবৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহটোৰ বাকৰিত একেলগে প্ৰায় ৫০০ বাহন পাৰ্কিং কৰিব পাৰিব শূন্য কাৰ্বন নিৰ্গমন নীতি গুৰুত্ব দি সৌৰ শক্তিৰ দ্বাৰা সমগ্ৰ প্ৰেক্ষাগৃহটো পৰিচালন কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু সেই প্ৰেক্ষাগৃহটো কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আজি উদ্বোধন কৰিব আমি তাৰে কিছু পৰিৱেশ দেখুৱাবলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ সেই জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ চৌহদলৈ য'ৰ পৰা আমাৰ সাংবাদিক ধীৰাজ হাজৰিকা সংযুক্ত হৈছে ধীৰাজ অসমবাসীৰ বাবে এটা বহু ডাঙৰ অভাৱ পূৰণ হ'ব গুৱাহাটী মহানগৰীত এখন অতি ডাঙৰ সভা বা এটা অনুষ্ঠান আয়োজন কৰিবলৈ এটা প্ৰেক্ষাগৃহৰ অভাৱ আছিল জিএমচিএইচৰ অডিটৰিয়ামটোক বাদ দি এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব পৰাকৈ চৰকাৰী কোনো ব্যৱস্থা নাছিল কেৱল মাত্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সেই প্ৰেক্ষাগৃহকেইটা আছিল এতিয়া ৫,০০০ লোকে একেলগে বহিব পৰা ৫০০ গাড়ী একেলগে পাৰ্কিং কৰিব পৰা ব্যৱস্থা থকা এই যিটো জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ ই আচলতে বহু অভাৱ দূৰ কৰিব এই জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ শুভ উদ্বোধনীৰ ক্ষণটো এটা ঐতিহাসিক ক্ষণ তাৰে পৰিৱেশটো আমাক দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ চক ৰাজদীপ যেহেতু অসমত বিগত সময়ছোৱাৰ পৰা এটা অভাৱ আছিল যে কেইবা হাজাৰ লোক একেলগে বহি এটা অনুষ্ঠান উপভোগ কৰিব পৰা এটা প্ৰেক্ষাগৃহ নাছিল এটা সুবিশাল প্ৰেক্ষাগৃহৰ প্ৰয়োজন আছিল কিন্তু সেই অভাৱ এতিয়া পূৰণ হ'বলৈ গৈ আছে কাৰণ আজিৰ দিনটোৰ গৃহমন্ত্ৰী অমিত শাহৰ যিটো শেষৰটো কাৰ্যসূচী সেই কাৰ্যসূচীটো অনুষ্ঠিত হ'ব এই খানাপাৰাত আৰু খানাপাৰাত এই জ্যোতি বিষ্ণু যি প্ৰেক্ষাগৃহৰ মুকলি কৰিব তেওঁ সেই অনুষ্ঠানটোলৈ সকলোৱে অপেক্ষা কৰি আছে মই প্ৰথমে আপোনালোকক সেই দৃশ্য আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ মোৰ সতীৰ্থ দিদম ব্ৰহ্মই আপোনালোকক দেখুৱাব সেই দৃশ্য চাওক এটা সুবিশাল প্ৰকল্প আপোনালোকে যদি চাই ৫,০০০ লোক যিহেতু একেলগে বহি এটা অনুষ্ঠান উপভোগ কৰাৰ ইয়াত ব্যৱস্থা আছে সেয়েহে খুব সুন্দৰভাৱে এই প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰা হৈছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভিতৰৰ যিসমূহ দৃশ্য সেয়া সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰিছে আৰু এই যিটো আপুনি প্ৰকল্পটো দেখিছে এই প্ৰকল্পটো ১৮১ কোটিতকৈও অধিক কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছে কেৱল এই প্ৰেক্ষাগৃহটোৱে নহয় ইয়াৰ লগত যদি আপুনি চাই তেনেহ'লে এটা খুব সুন্দৰ অতিথিশালা আছে এই যিটো প্ৰেক্ষাগৃহ দেখিছে তাৰ বাওঁফালে এটা অতিথিশালা আছে সেই অতিথিশালাটোত ভিআইপিৰ পৰা ভিভিআইপিলৈ যদি কোনো আহে তাত বহাৰ বা তেওঁলোকে কিছু জিৰণি লোৱাৰ তাত ব্যৱস্থা আছে ঠিক একেদৰে যিসকল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কলাকুশলী আহিব বা কোনো সংগীতানুষ্ঠানকে ধৰি আন কোনো অনুষ্ঠান হ'লে সাংস্কৃতিক অনুষ্ঠান হ'লে তাত অহা শিল্পীসকলক তাত কিছু সময় জিৰণি লোৱাৰ বাবে ব্যৱস্থা কৰা হৈছে ঠিক একেদৰে ইয়াৰ যি সোঁদিশৰ যিটো আপোনালোকে মাল্টি লেভেল তাত এটা কাৰ পাৰ্কিং দেখিব তাত প্ৰায় ৫০০খন বাহন তাত একেলগে পাৰ্কিং কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু এই সমগ্ৰ যিটো প্ৰকল্প এই প্ৰকল্পত যি বিদ্যুতৰ প্ৰয়োজন হ'ব সেই বিদ্যুতৰ প্ৰয়োজন কিন্তু সৌৰ শক্তিৰ পৰা তেওঁ উৎপাদন কৰা বিদ্যুতেৰে পূৰণ কৰা হ'ব কাৰণ ইয়াত যদি আপোনালোকে চাই যিটো মাল্টি লেভেল কাৰ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে সেইটো কেইবামহলীয়া বনোৱা হৈছে আৰু তাৰ ছাদৰ ওপৰত ছ'লাৰ পেনেল বৃহৎ ছ'লাৰ পেনেল তাত লগোৱা হৈছে ঠিক একেদৰে যিটো কনভেনশ্যন চেণ্টাৰ আছে ইয়াত সেই কনভেনশ্যন চেণ্টাৰ আৰু প্ৰেক্ষাগৃহ যিটো আছে দুয়োটাৰ ওপৰতো তেনেধৰণৰ ব্যৱস্থা কৰা হৈছে যাতে যি প্ৰয়োজনীয় বিদ্যুৎ সেয়া সৌৰ শক্তিৰ পৰা যাতে আহৰণ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা কৰা হৈছে আৰু আপোনালোকে যদি এই যিটো প্ৰেক্ষাগৃহটো আপোনালোকে ভিতৰৰ দৃশ্য যদি আপোনালোকে চাই তেনেহ'লে দেখিব যে খুব সুন্দৰ ব্যৱস্থা কৰা হৈছে সেয়া লাইটৰ ক্ষেত্ৰতে হওক সেয়া আসনৰ ক্ষেত্ৰতে হওক বা তাত যি ছাউণ্ডৰ ব্যৱস্থা কৰা হৈছে সেয়া ক্ষেত্ৰতে হওক সকলো কিন্তু খুব সুন্দৰকৈ ব্যৱস্থা কৰা হৈছে কাৰণ ইতিমধ্যে উল্লেখ কৰা হৈছে যে ১,০০,০০০ মেগাৱাট ইয়াত যি ১,০০,০০০ কিলোৱাট ক্ষমা কৰিব ১,০০,০০০ কিলোৱাট ইয়াত ছাউণ্ডৰ ব্যৱস্থা কৰা হৈছে যিহেতু এটা ৫,০০০ লোকৰ বাবে এটা বৃহৎ এটা প্ৰেক্ষাগৃহ সেয়েহে ছাউণ্ড আৰু লাইটিঙৰ ক্ষেত্ৰতো যথেষ্টখিনি গুৰুত্ব দিয়া হৈছে আৰু এই প্ৰকল্পটোত প্ৰথমে যেতিয়া আপোনালোকে ভিতৰলৈ প্ৰৱেশ কৰিব তেতিয়া প্ৰৱেশ দুৱাৰৰ পাৰ কৰিয়ে ঠিক সন্মুখত এখন বাগিচা পাব খুব এক সুন্দৰকৈ বাগিচাখন নিৰ্মাণ কৰা হৈছে একেদৰে তাত মিউজিকেল ফাউণ্টেইন ৰখা হৈছে আৰু সেই ফাউণ্টেইনটো পাৰ কৰি যেতিয়া আপোনালোকে আগবাঢ়িব তেনেহ'লে অসমৰ যি দুগৰাকী পুৰোধা ব্যক্তি
জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ তাত প্ৰতিমূৰ্তি আপোনালোকে দেখিব। মুঠতে খুব সুন্দৰ ব্যৱস্থা কৰা হৈছে। সকলোৱে অপেক্ষা কৰি আছে 4 বজালৈ, কাৰণ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ইয়াত যেতিয়া আহি উপস্থিত হ'ব, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই বৃহৎ প্ৰেক্ষাগৃহটো উন্মোচন কৰা হ'ব। সমগ্ৰ প্ৰকল্পটোৱে মুকলি কৰি দিয়া হ'ব ৰাইজৰ বাবে। আৰু এই অনুষ্ঠানলৈ ইতিমধ্যে কেইবা হাজাৰ লোকক আমন্ত্ৰণ জনোৱা হৈছে, কাৰণ যিহেতু ইয়াতে সাংস্কৃতিক এক প্ৰকল্প, সেয়েহে প্ৰায় 1000 শিল্পীক ইয়াত আমন্ত্ৰণ কৰি অনা হৈছে আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ ইয়াত অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ব আৰু শিল্পীসকলক ইয়াত জড়িত কৰাৰ এটা ব্যৱস্থা কৰা হৈছে। একেদৰে আপোনালোকে যদি চাই, এই যিটো আজিৰ অনুষ্ঠান, সেই অনুষ্ঠানটোত কিন্তু ইয়াত বিভিন্ন সময়ত বিভিন্ন দুৰাৰোগত আক্ৰান্ত হোৱা লোকসকলক যিহেতু অসম চৰকাৰে চিকিৎসা বিভাগৰ তৰফৰ পৰা বা বিভিন্ন চিকিৎসা মহাবিদ্যালয়ৰ জৰিয়তে তেওঁলোকক সুস্থ কৰি তুলিছে, তেনেধৰণৰ কেইবাগৰাকীও ইয়াত ৰোগীক মাতি অনা হৈছে, তেওঁলোকক নিমন্ত্ৰণ জনোৱা হৈছে। কাৰণ বনমেৰুকে ধৰি আন যিসমূহ ৰোগ আছে, সেইসমূহ ৰোগৰ যিসমূহ নিৰাময় কৰাৰ ক্ষেত্ৰত যেনেধৰণৰ এখন আঁচনি আছিল, সেই আঁচনিখনে 10,000 লোকক সুস্থ কৰি তোলাৰ যি সংখ্যা, সেই সংখ্যা অতিক্ৰম কৰিছে। সেয়েহে আজিও সেই 10,000 লোকক যিহেতু সুস্থ কৰি তুলিছে, সেয়াও এক উদযাপন কৰা হ'ব এই অনুষ্ঠানত। মুঠতে সকলো সাজু হৈ আছে, কাৰণ দেশৰ গৃহমন্ত্ৰীগৰাকী ইয়াত আহি পোৱাৰ পিছত তেওঁ যিহেতু প্ৰথমে বটদ্ৰৱালৈ যাব, তাৰ পিছত আৰক্ষী আয়ুক্তৰ যিটো কাৰ্যালয়, সেই কাৰ্যালয়টো উন্মোচন কৰা হ'ব, মুকলি কৰা হ'ব। তাৰ পিছতে ইয়ালৈ আহিব আৰু এই জ্যোতি বিষ্ণু প্ৰকল্পটো তেওঁ উন্মোচন কৰি ৰাইজৰ বাবে উচৰ্গা কৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সবিশেষ জনোৱাৰ বাবে ধীৰাজ হাজৰিকা।